এইগৰাকী কিশোৰৰ নাম ৰিংকুমণি হাজৰিকা। এইগৰাকী 18 বছৰীয়া কিশোৰ যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ খবৰ আমালৈ আহিছে। পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়া মতে বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত সত্ৰাপাৰা হাজৰিকাপাৰাৰ 18 বছৰীয়া ৰিংকুমণি হাজৰিকাই যোৱা ৰবিবাৰে দেউতাকৰ লগত বাইক ক্ৰয়ৰ ক্ষেত্ৰত মতানৈক্য হৈ ঘৰৰ পৰা ওলাই যায় পুনৰ ঘৰলৈ উভতি নাহে বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিছে। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰবীণ হাজৰিকা। মই সত্ৰাপাৰা গাঁৱতে থাকোঁ। মোৰ এনেকুৱা হ'ল ল'ৰা এজন মানে এই সন্ধানহীন হৈছে। মানে কি ৰবিবাৰ আছিল সেইদিনাখন, সি অলপ ঘৰত মানে বাইক এখন খুজিছিল মোক। মই সেইদিনাখনে কৈছিলোঁ যে মই আজি ঘৰতে মই বাইকখন কেনেকৈ কিনি দিম, বেংক বন্ধ আছে, যে ৰবিবাৰ আছিল, মই কালি সোমবাৰ আছে, মই পইচাটো কালি বেংকৰ পৰা যি আছে ওলাই কিনে মিলাই কিনে তোমাক দিম, গতিকে আজি তুমি অলপ ধৈৰ্য ধৰক, ধৈৰ্য ধৰ আৰু সেনেকৈ মই কৈছিলোঁ। কিন্তু সি নামি কিনে কি কৰিল, ড্ৰেছ পাতি পিন্ধি সি ঘৰৰ পৰা ওলাই আহিল। কি নাম তাৰ নাম আছিল ৰিংকুমণি হাজৰিকা। পঢ়া শুনা 10 ক্লাছ, মানে মেট্ৰিক পৰীক্ষা দিছিল আৰু বেয়া কৰিছে। বেয়া কৰি সি আৰু মই পঢ়িব কৈছিলোঁ, সি নপঢ়িল আৰু সি। বয়স 18 বছৰ 5 মাহ। থানাত জনাইছোঁ মই। ছাৰেও কৈছে মোক যে আমি যিমান সহায় কৰিব পাৰোঁ তোমাক মই সহায় কৰিম, সেনেকৈ ছাৰেও মোক কৈছে। মই এই মিডিয়াৰ থ্ৰু দি মানে কি ধৰ মই সহায় বিচাৰিছোঁ আৰু মানে আপোনালোকৰ থ্ৰু দি ধৰ অলপ মানে ধৰ যোগাযোগটো ৰাখিলি মই না শান্তি এবং সেইকাৰণে আপোনালোকক জনাটো মোৰ দৰকাৰ, সেইকাৰণে জনাইছোঁ। পৰিয়ালৰ লোকে ৰিংকুমণিক বহুতো ঠাইত বিচাৰিছে যদিও এতিয়ালৈকে কোনো খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে ৰিংকুমণিৰ পিতৃ প্ৰবীণ হাজৰিকাই পুত্ৰৰ নিৰুদ্দেশ সম্পৰ্কে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনৰ সন্ধান পালে স্ক্ৰীণত দিয়া নম্বৰত শীঘ্ৰেই যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে বিনম্ৰতাৰে আহ্বান জনাইছে। নম্বৰটো হৈছে 8822524617। আকৌ এবাৰ কৈছোঁ 8822524617। সত্ৰাপাৰা আমাৰ নিতুমণি হাজৰিকা ল'ৰাজন হৰাইছে, মানে সন্ধানহীন হৈ আছে। আমি তলত দিয়া নম্বৰত যোগাযোগ কৰি যাতে ল'ৰাজনক মানে বিচাৰি পোৱাত সহায় কৰে, ধন্যবাদ জনালোঁ। আৰু নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।